Hello students, welcome to the Students Guide YouTube channel. আজি আমি তোমালোকৰ ইংলিছ গ্ৰামাৰৰ টেন্সৰ যিটো আমি টেন্স পঢ়ি আছিলোঁ তাৰে 3 নম্বৰ পাৰ্ট সেই পাৰ্টৰ লেসনটোলৈ আহিছোঁ। তো ইয়াতে আমি আজি পঢ়িম প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ বিষয়ে। ঠিক আছে, প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ কেনেধৰণে ক'ত ব্যৱহাৰ কৰিব পাৰি, ইয়াৰ বাক্য গঠন কেনেকুৱা, ইয়াত কি কি নতুন বস্তু আছে, চৰ্ত কি কি, এই গোটেই বস্তুবোৰ আমি ইয়াতে আজি আলোচনা কৰিম। ঠিক আছে, তো তোমালোকে মোক ফলো কৰি যোৱা। ইয়াত মই কি কৰি গৈ আছো ভালকে মন দি যাবা। ওকে, ঠিক আছে, তো লেটস গেট স্টাৰ্টেড। তো প্ৰেজেন্ট পাৰফেক্ট টেন্স, আমি প্ৰেজেন্টৰ কথা পঢ়ি আছিলো যে প্ৰেজেন্ট টেন্সত কি হয়, বৰ্তমানত ঘটি থকা কথাবোৰ যেতিয়া আমি বৰ্ণনা কৰো, প্ৰেজেন্ট মানে হৈ গ'ল বৰ্তমান। তোমালোকে এইটো গম পালা মানে কি, এইটো তোমালোকে জানাই। ওকে, তো প্ৰেজেন্ট মানে বৰ্তমান। তো বৰ্তমানত যেতিয়া পাৰফেক্টলি কিবা এটা কাম হৈ যায়, কিবা এটা কথা হৈ গৈছে, পাৰফেক্টলি, পাৰফেক্ট হোৱা মানে কি বুজোৱা যায়? এটা এটা শব্দ আহিলে পারফেক্ট। পারফেক্ট পারফেক্ট মানে কি বুঝা যায়? তো তোমালোকৰ এই টেন্সৰ নামবোৰতে গোটেই অৰ্থবোৰ সোমাই আছে। আচলতে টেন্সটোত আমি কি ধৰণৰ কথাবোৰ বৰ্ণনা কৰিম, কি ধৰণৰ ঘটনাবোৰ বৰ্ণনা কৰিম, এই গোটেইবোৰ নামটোতে সোমাই থাকে। এতিয়া পারফেক্ট বুলি কোৱাৰ লগে লগে কি হৈ গ'ল, সম্পূৰ্ণ হোৱা বুজায়, সম্পূৰ্ণ হোৱা। বা অন্য এটা কথাত আমি শেষ হোৱা কথাও ধৰিব পাৰো দেই, শেষ হোৱা বুলিও ক'ব পাৰো। ঠিক আছে, এইটো আমি গ্ৰামেটিকেলি কৈছো। ই কি বুজায়, শেষ হোৱা বা সম্পূৰ্ণ হোৱা কথাটো বুজায়। পাৰফেক্ট হৈ গ'ল মানে পাৰফেক্ট। তো এতিয়া এই নামটোতে আমি গোটেই কথাটো গম পাই গৈছো, মানে বৰ্তমান সময়ত যদি এই মাত্ৰ যদি কিবা এটা কথা শেষ হৈছে বা ঘটনা শেষ হৈছে, কাৰ্য শেষ হৈছে, কিন্তু প্ৰভাৱটো এতিয়াও পৰি আছে। মই এইটো লিখি দিলো, লিখাৰ পিছত ইয়াৰ লিখা যিটো হেঁচা এতিয়া মোৰ কলমটোত পৰি আছে। মই লিখাটো কমপ্লিট কৰিলো, কিন্তু দেই তোমালোকে ভিডিঅ'টোত, মোৰ ভিডিঅ'টোত, এতিয়া আমাৰ ভিডিঅ'টোত ক্লিক কৰা কামটো কৰিলা, কিন্তু তাৰ প্ৰভাৱটো এতিয়া পৰি আছে, মানে ভিডিঅ'টো এতিয়াও চলি আছে। বাট ইউ হেভ ষ্টাৰ্টেড। দেখিলা, এইটো এটা প্ৰেজেন্ট পাৰফেক্টৰ বাক্য হয়। মই বাক্য ক'লো, তো বাক্য গঠনলৈ গৈ আছো। তো প্ৰথমতে আমি গোটেই কনচেপ্টটো বুজি পাব লাগিব। কনচেপ্টটো এইটোৱেই যে পাৰফেক্ট বুলি কোৱাৰ লগে লগে শেষ হোৱা বা সম্পূৰ্ণ হোৱা, কিন্তু কোনটো সময়ত, একদম এটা পাৰফেক্ট টাইমিংটো পাৰফেক্ট হয় বৰ্তমানত। ঠিক আছে, বা কেতিয়াবা এনেকৈও কোৱা হয় ৰিচেণ্ট পাষ্টত, ৰিচেণ্ট বা ইমিডিয়েট পাষ্ট, ইতিমধ্যে, মানে এই মাত্ৰ ই অতীত হৈ গৈছে, সেই বুলিও কেতিয়াবা কোৱা হয়। কিন্তু সাধাৰণতে আমি এতিয়া প্ৰেজেন্টত পঢ়ি আছো, তো বৰ্তমানতে এনেকুৱা এটা কাৰ্যৰ কথা আমি আলোচনা কৰিম যিটো কাৰ্য বৰ্তমানত ইতিমধ্যে শেষ হৈ গৈছে, কিন্তু তাৰ প্ৰভাৱটো মোৰ এতিয়াও পৰি আছে। তো তেনেকুৱা ধৰণৰ কথাবোৰ যেতিয়া আমি বৰ্ণনা কৰিবলৈ যাম, তেতিয়া কি কৰো, আমি প্ৰেজেন্ট পাৰফেক্ট টেন্সটো ব্যৱহাৰ কৰো। তো ইয়াতে এইটো লিখিছে চোৱা, তোমালোকৰ মই PDF ৰেডি কৰি আনিছো তোমালোকৰ বাবে। যিহেতু মই লাষ্ট দুটা ক্লাছ চিম্পল প্ৰেজেন্ট টেন্স আৰু প্ৰেজেন্ট কণ্টিনিউয়াছ টেন্সটো পঢ়ালো, সেইকেইটা বৰ বেছি বিশেষ জানিবলগীয়া ইমান বেছি টান নহয়, সেইকাৰণে মই সেইকেইটা চিম্পলি তোমালোকক বুজাই দিলো। এতিয়াৰ পৰা যিখিনি আমি পঢ়িম অলপ বস্তুবিলাক ক্ৰিটিকেল হয়, সেইকাৰণে এটা PDF সেট মই লৈ আহিছো যাতে তোমালোকৰ সুবিধাজনক হয় বুজি পাবলৈ। তো এতিয়া চোৱা, present perfect tense. We use this tense when we want to talk about unfinished actions that started in the past and continue to the present. This tense indicates either that an action was completed, finished, or perfected. এই ওপৰখিনি বাদ দি ইয়াতে চাবলৈ মাত্ৰ ইয়াৰ পৰা চোৱা। This tense indicates either that an action was completed. এই টেন্সটোৱে কি বুজায়, কি ইণ্ডিকেট কৰে যে এটা একশ্যন, এটা কাম কি হৈছে, এইডাৰ কমপ্লিট হয়, কমপ্লিট মানে সম্পূৰ্ণ হোৱা। মই যিটো এতিয়া তোমালোকক ইয়াতে কৈছিলো যে সম্পূৰ্ণ হোৱাটো বুজালে, এণ্ড অৰ পাৰফেক্টেড কমপ্লিটেড মানে যিটো শব্দ আমাক কোৱা হৈছে, ই ব্ৰেকেটত দি দিছে, কি বুজাইছে, কমপ্লিট হোৱাটোৱে ফিনিছ হৈ যোৱা, শেষ হোৱাটো বুজাইছে, বা পাৰফেক্ট হৈ যোৱা কথাটো আমাক বুজাইছে। যদি আকৌ মই বাক্যটো পঢ়িছো চোৱা, this tense indicates either that an action was completed হোৱা মানে এই টেন্সটোৱে আমাক এনেকুৱা ধৰণৰ কাৰ্যবিলাকৰ কথা কয় যিটো কাৰ্য ইতিমধ্যে সম্পূৰ্ণ হৈছে, কমপ্লিট হৈছে, যিটো আমি শেষ হোৱা বা ফিনিছ হোৱা বুলি কওঁ, বা পাৰফেক্ট হৈছে বুলিও কওঁ। তো এইটোতে তোমালোকে বুজি পালা যে পাৰফেক্ট শব্দটোৱে আচলতে আমাক কি বুজায়, সম্পূৰ্ণ হোৱা বা শেষ হোৱা কথাটোকে বুজায়। So at some point in the past or that the action extends to the present. কিন্তু কাৰ্যটো at some points of the past, in the past মানে
অকমান ইমিডিয়েট পাষ্টত বা অলপ আগত কাৰ্যটো শেষ হৈছে, এই মাত্ৰ শেষ হৈছে, কিন্তু তাৰ প্ৰভাৱটো কি হয় প্ৰেজেন্টলৈকে, তাৰ একচনৰ প্ৰভাৱটো এক্সটেণ্ড হৈ থাকে প্ৰেজেন্টলৈকে, তাৰ প্ৰভাৱটো এতিয়ালৈকে কি হয় পৰি থাকে। তো তেনেকুৱা ধৰণৰ কাৰ্যবিলাক আমি যেতিয়া বৰ্ণনা কৰিবলৈ যাওঁ তেতিয়া প্ৰেজেন্ট পাৰফেক্ট টেন্সটো ব্যৱহাৰ কৰোঁ। তো চৰ্তকেইটা হৈ গ'ল, তোমালোকে বুজি পালা যে প্ৰথম কথা ই বৰ্তমানতে কাৰ্যটা শেষ হ'ব, বৰ্তমানত কাৰ্য শেষ হ'ব, শেষ হয়। আৰু মাৰি লৈছো, আৰু কি হ'ব তাৰ প্ৰভাৱটো পৰি থাকে। আৰু তাৰ প্ৰভাৱ পৰি থাকে, পৰি থাকে কেতিয়ালৈ প্ৰেজেন্টলৈ। কি হৈছে বৰ্তমানত কাৰ্য শেষ হয়, সম্পূৰ্ণ হয় বা শেষ হয় বুলি তোমালোকে ধৰিব পাৰা। তো শেষ হৈ যোৱাৰ লগে লগে কিন্তু তাৰ কি হ'ল প্ৰভাৱটো আমাৰ পৰি থাকে। মই মাত্ৰ ভাতটো খাই দিলো কিন্তু মোৰ এতিয়া পেটটো ফুলি আছে, ফুল হৈ আছে, মানে ভাত খোৱা কাৰ্যটো মোৰ ইতিমধ্যে শেষ হৈছে। এই মাত্ৰ মই খাই উঠিছো, মোৰ ভাত খোৱা কাৰ্যটো ইতিমধ্যে শেষ হৈ গৈছে, কিন্তু তাৰ প্ৰভাৱটো মোৰ কি হৈছে পৰি আছে, যে মোৰ এতিয়া পেটটো পুৰা ফুল হৈ আছে, মই এতিয়া একো খাব নোৱাৰো। গতিকে এনেধৰণেই আমি পাৰফেক্ট টেন্স বা প্ৰেজেন্ট পাৰফেক্ট টেন্সটো কি কৰোঁ ঘটনাবিলাক বৰ্ণনা কৰিবলৈ ব্যৱহাৰ কৰোঁ। ঠিক আছে, এতিয়া আমি আহো ইয়াৰ বাক্য গাঁথনিটো, কেনেকে ইয়াত আমি বাক্যটো বনাব পাৰো, ইয়াত কি কি ধৰণৰ এলিমেণ্টছ বা উপাদান প্ৰয়োজন হয়, এই কথাখিনি এতিয়া আমি চাম। তো প্ৰথমতে মই এইখিনি আকৌ মোহাৰি লৈছো, তোমালোকে ইয়াত মোৰ ৰাইট চাইডে দেখিছা এইখিনিত জেনেৰেল ফৰ্ম এইবিলাক লিখা আছে, এই বস্তুখিনিয়ে হৈছে আমাৰ প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ বাক্য গঠনৰ গাঁথনিটো। ঠিক আছে, তো জেনেৰেল ফৰ্ম মানে মেইনলি যেতিয়া আমি প্ৰেজেন্ট পাৰফেক্ট টেন্সত এটা বাক্য বনাবলৈ যাওঁ তেতিয়া আমাৰ মেইন যিটো গাঁথনি হয় সেইটো পাওঁ আমি প্ৰথমতে ছাবজেক্টটো আহিব, যিকোনো বাক্যত এটা ছাবজেক্ট থাকিব, তাৰপিছত আমাৰ ইম্পৰ্টেণ্ট বস্তু এটা আহিলে ইয়াতে হেজ বা হেভ এই দুটাৰ শব্দৰ যিকোনো এটা বহিব। হেজ আৰু হেভ কেতিয়া বহিব তোমালোকে জানা, যেতিয়া হেজ বহে তেতিয়া কি হ'ব, হেজ বহিলে ছাবজেক্টটো কি হ'ব লাগিব, ছাবজেক্টটো কি হ'ব লাগিব থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হ'ব লাগিব, থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ, ছিংগুলাৰ নাম্বাৰ হ'ব লাগিব, তেতিয়াহে আমি হেজটো বহাব পাৰিম, যেতিয়া ছাবজেক্টটো কি হ'ব থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰত থাকিব। যদি আমি এইটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰত ছাবজেক্টটো নাপাওঁ, বাকী সকলোতে আমি কি কৰিম হেভ বহাম। এইটোৱে মাথো ডিফাৰেন্সটো, সেইকাৰণে তোমালোকক মই এবাৰ কৈ ললো, তোমালোকে পাৰ্চন ইতিমধ্যে পঢ়িছা, নাম্বাৰো পঢ়িছা, তো তাতে এইকেইটা বস্তুৰ বিষয়ে শিকিছা। তো মেইন যিটো ভাৰ্ব থাকিব, মেইন ভাৰ্বটো আমাৰ কি হ'ব পাষ্ট পাৰ্টিচিপল ফৰ্মত বহিব, পাষ্ট পাৰ্টিচিপল ফৰ্মত আমাৰ মেইন ভাৰ্বটো বহিব। তাৰপিছতে এতিয়া চোৱা এইটো কথা কৈছে হি শি ইট অল ছিংগুলাৰ ছাবজেক্টছৰ লগত হেজ বহিব আৰু পাষ্ট পাৰ্টিচিপল ফৰ্মটো আহিব। মই এতিয়া ইয়াত লিখি দিয়া কথাটোৱে ইয়াত আছে। তাৰপিছত বাকী যিমানবোৰ ছাবজেক্ট আছে আই উই ইউ দে অল প্লুৰেল, এইবিলাক সকলো প্লুৰেল ছাবজেক্ট বা যিকোনো এইখিনি দিয়া, আইটো ছিংগুলাৰ আৰু কি কয় ফাৰ্ষ্ট পাৰ্চন হয়, এইবিলাক আৰু এইটো উইটো কি হৈ যায় প্লুৰেল ফাৰ্ষ্ট পাৰ্চন, এইবিলাক গোটেইবিলাকতে কি হ'ব ছাবজেক্টটো, এইবিলাক ছাবজেক্টৰ লগত এই যিটো আমাৰ অক্সিলাৰী ভাৰ্বটো আহিব এইটো সদায় হেভ হ'ব। হ'ল, এইখিনি কথা তোমালোকৰ বুজি পালা। এতিয়া মেইনলি মই তোমালোকৰ বাক্য গাঁথনিটো মই লিখি দিছো, বাক্য গাঁথনিটো লিখি দিয়াৰ পিছতে যদিও ইয়াত দিছে একেবাৰে মূল বাক্য গাঁথনিটো মই একবাৰ দি দিছো, তেতিয়া তোমালোকৰ সুবিধা হ'ব। তো ছাবজেক্ট প্লাছ হেজ বা হেভ প্লাছ প্লাছ মই V3 বুলি দিছো, V3 মানে কি ইয়াত আকৌ লিখি দিছো, V3 মানে হৈছে পাষ্ট পাৰ্টিচিপল ফৰ্ম অফ ভাৰ্ব, পাষ্ট তোমালোকে হয়তো পঢ়িছা পাৰ্টিচিপল ফৰ্ম অফ ভাৰ্ব,
past participle form of verb. So হেতুকে আমি V3 বুলি কওঁ, V3 বুলি দিলো। তাৰ পিছত আহি গ'ল object। তাৰ পিছত আহিব আমাৰ object। তাৰ পিছত কেতিয়াবা হয়তো just now সময়টো বুজাবৰ কাৰণে just now এনেকে টাইমবোৰ দি দিব পাৰে দেই। এইটো অপচনেলে হয় দেই, এইটো অপচনেল হয়। এইটো যেতিয়া সকলোতে যে থাকিব তেনেকুৱা কোনো নিয়ম নাই। কোনোবাই দিব পাৰে, কোনোবাই নিদিব পাৰে, বা খুব বেছি প্ৰিচাইজ কৰিবলৈ, খুব বেছি কথাটো বুজাই দিবলৈ যে এই মাত্ৰ শেষ হৈছে তেনেকে শেষ কৰিবলৈ আমাৰ টাইমিংটো দি দিয়ে যে জাষ্ট নাও তেনেকে। অ'কে, ত' মেইন যিটো আমাৰ ষ্ট্ৰাকচাৰ হৈছে ছাবজেক্ট প্লাছ হেজ বা হেভ তাৰপিছত V3 প্লাছ অবজেক্ট। এইটোৱে হৈছে মেইন আমাৰ শিকিবলগীয়া বা জানিবলগীয়া ইয়াৰ বাক্য গাঁথনি। ত' এতিয়া ৰুল নাম্বাৰ 1 আমি কেতিয়া কেতিয়া ক'ত ক'ত মই যে কৈছিলো চৰ্ত কিছুমান আছে, সেই চৰ্ত কেইটা অনুসাৰে আমি কি কৰিব পাৰো, প্ৰেজেন্ট পাৰফেক্ট টেন্সটো ব্যৱহাৰ কৰিব পাৰো। ত' ইয়াৰ ৰুল নাম্বাৰ 1 টো চাবা, প্ৰথম চৰ্তটো চোৱা, the present perfect tense is used to indicate action completed in the immediate past। মই তোমালোকক অথনিৰে পৰা কৈ আছো যে ইমিডিয়েট পাষ্ট মানে এই মাত্ৰ পাষ্ট হৈ গৈছে, পাষ্ট হৈ গ'ল, অতীত হৈ গ'ল, কিন্তু এই মাত্ৰ হৈছে ইমিডিয়েট, তাৰ প্ৰভাৱটো পৰি আছে। তো এইটোকে কৈছে ইমিডিয়েট পাষ্ট। The present perfect tense with the adverb just may be used। আৰু কেতিয়াবা এই যে জাষ্ট নাও মই যে কৈছিলো, এই জাষ্টটো কেতিয়াবা আমি ইউজ কৰিব পাৰো যাতে এই এডভাৰ্বটোৱে আমাক কি কৰে, প্ৰিচাইজলি বুজাই দিয়ে যে এই মাত্ৰ কামটো শেষ হৈছে কিন্তু তাৰ প্ৰভাৱটো পৰি আছে, তাক বেছি প্ৰিচাইজ কৰিবলৈ। তো এইখিনিয়ে কথা আছিল আমাৰ মূল জানিবলগীয়া ভেটিটো, প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ ভেটিটো। তাৰপিছত অন্য কেইটামান চৰ্ত আছে, সেইকেইটা চাম। এতিয়া আমাৰ হাতত উদাহৰণ আছে, এতিয়া আমি কেইটামান উদাহৰণ কৰি চাম। এইকেইটা উদাহৰণৰ পৰাই আমি শিকি শিকি গৈ থাকিম প্ৰেজেন্ট পাৰফেক্ট টেন্সটো কেনেধৰণে কোনটো সময়ত বেলেগ বেলেগ পৰিস্থিতিত ব্যৱহাৰ কৰা হয়। তো এই বস্তুবিলাক এতিয়া শিকিম। প্ৰথমতে গম পালা নহয়, ইমিডিয়েট পাষ্টত যিটো ঘটনা ঘটিছে তাৰ প্ৰভাৱটো বৰ্তমানতো পৰি আছে, তেনেকুৱা কথাবোৰ আমি বৰ্ণনা কৰিবলৈ যাওঁতে প্ৰেজেন্ট পাৰফেক্ট টেন্সটো ব্যৱহাৰ কৰোঁ। তাৰ উদাহৰণ দিছে চোৱা, she has just gone out। she has gone, প্ৰথম ইয়ালৈকে চোৱা, আমি এইটো লিখি লৈছো she has gone। তো ইয়াতে sheটো কি হৈ গ'ল, সাবজেক্ট প্লাস এইটো থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ হোৱাৰ কাৰণে হেজ আহি গ'ল, প্লাস V3 বহিলে, এইটো V3 হয়, মানে এইটো গোৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম হয় গান। তো তোমালোকে প্ৰেজেন্ট পাৰফেক্ট টেন্স কৰিবলৈ যিসকলে এতিয়া নতুনকে শিকিছা, হয়তো বহুতৰ খেলি মেলি আছিলে, তোমালোকে এটা কথা সদায় মনত ৰাখিবা, পাৰফেক্ট টেন্স যেতিয়া কৰিবা, যিকোনো পাষ্ট পাৰফেক্ট হওক, ফিউচাৰ পাৰফেক্ট হওক, বা এতিয়া আমি প্ৰেজেন্ট পাৰফেক্ট পঢ়ি আছো, সকলোতে মেইন ভাৰ্ব যিটো ব্যৱহাৰ হয় ই সদায় পাষ্ট পাৰ্টিচিপল ফৰ্ম বা V3 ফৰ্মত বহে। গতিকে তোমালোকে এই V3 ফৰ্মটো মানে ভাৰ্বৰ যে তিনিটা ফৰ্ম থাকে, এই তিনিটা ফৰ্ম ভালকে জানি থব লাগিব। দেন অনলি ইউ কেন ডু প্ৰেজেন্ট পাৰফেক্ট, পাষ্ট পাৰফেক্ট, ফিউচাৰ পাৰফেক্ট টেন্স এজ ৱেল পাৰফেক্টলি, কাৰেক্টলি। ঠিক আছে, তেতিয়াহে তোমালোকে পাৰফেক্ট টেন্সৰ বাক্যবোৰ শুদ্ধভাৱে কৰিব পাৰিবা। তো এই V3 বুলি ক'লো, তো তোমালোকে বাক্য বিলাক লিখোতে এই বস্তুটো সদায় গুৰুত্ব দিবা, ভুল কৰি নিদিবা। এই কাৰণে মই কৈছিলো যে এইখিনিত পৰা প্ৰেজেন্ট পাৰফেক্টৰ পৰা আমাৰ গোটেই বস্তুবোৰ অলপ টান টান হৈ যায়, ক্ৰিটিকেল হয়, সেইকাৰণে কৈছো। কাৰণ ইয়াতে কি হৈ আছে, আমি পাষ্ট পাৰ্টিচিপল ফৰ্মত ভাৰ্বটো ব্যৱহাৰ কৰিছো। তো এতিয়া আমি গোটেইকেইটা বস্তু পাই গলো, যিটো আমি আগৰ হেৰিটোত পাইছিলো চোৱা, যিটো আমাৰ হেভ হেজ বহালো, V3টো হেৰি কৰিছিলো। তো এই গোটেইকেইটা বস্তু পাই গলো, আমাৰ এই গাঁথনিটো পাই গলো। ইয়াত যেনিবা এতিয়ালৈকে অবজেক্টটো দিয়া নাই, she has gone out, just gone out। মই অকল এই জাষ্টটো লোৱা নাই, গানটো লৈছিলো। এই জাষ্টটো আমি আগৰ হেৰিত পঢ়ি আহিছো, এই এডভাৰ্বটো আমি কিয় ব্যৱহাৰ কৰো, সময়টো বেছি কি কৰিবলৈ, প্ৰিচাইজ কৰিবলৈ। এই মাত্ৰ বাহিৰলৈ গৈছে, gone out, ঠিক আছে, তাই বাহিৰলৈ এই মাত্ৰ ওলাই গৈছে, হ'ব। তো আমাৰ এইটো অবজেক্ট পাই গলো বাহিৰলৈ, কলৈ গৈছে, বাহিৰলৈ গৈছে। তো তেনেধৰণে আমাৰ এই জাষ্ট শব্দটোৱে কি কৰিছে, বেছি প্ৰিচাইজ কৰি গোটেই ঘটনাটো যে এই মাত্ৰ ঘটিছে, মানে তাই সেই ছোৱালীজনী এই মাত্ৰ ওলাই গৈছে, মই এতিয়ালৈকে তাই খোজ কঢ়া শব্দবোৰ শুনিয়ে আছো। তাই ওলাই যোৱা কামটো কি হ'ল, হৈ গ'ল, তাই ওলাই যোৱা ঘটনাটো ঘটি গ'ল, কিন্তু এতিয়ালৈকে তাই খোজকাঢ়ি মানে গৈ থকা মই মাতটো এতিয়ালৈকে শুনি আছো, খোজৰ শব্দ। তাৰ মানে এই ঘটনাটোৰ প্ৰভাৱটো মোৰ এতিয়ালৈকে পৰি আছে। গতিকে এনেধৰণে আমি ইমিডিয়েট পাষ্টত ঘটি যোৱা ঘটনাবিলাক বৰ্ণনা কৰিবলৈ প্ৰেজেন্ট পাৰফেক্ট টেন্সটো ব্যৱহাৰ কৰোঁ। আৰু উদাহৰণ চোৱা, they have just started their dinner, do please join with them। এইটো পুৰা বাদ দিয়ে বাৰু, এইখিনি আমি
পিছত আলোচনা কৰিম এইটো দুটা বাক্য লগাই দিছে এইখিনি আমাৰ এতিয়া শিকিবলগীয়া মেইন পাৰ্টটো হৈছে দে হেভ জাষ্ট ষ্টাৰ্টেড দেয়াৰ ডিনাৰ একেটাই কথা সিহঁতে এই মাত্ৰ কি কৰিছে ডিনাৰটো ষ্টাৰ্ট কৰিছে তোমালোকৰ হয়তো দেখিবলৈ অসুবিধা হ'ব পাৰে সেইকাৰণে মই অকণমান জুম কৰি দিছো ওকে তো এতিয়া তোমালোকে হয়তো ভালকে দেখিছা তো দে হেভ জাষ্ট ষ্টাৰ্টেড দেয়াৰ ডিনাৰ সিহঁতে এই মাত্ৰ কি কৰিছে ডিনাৰটো ষ্টাৰ্ট কৰিছে ৰাতি আহাৰ ষ্টাৰ্ট কৰিছে খাবলৈ ইয়ালৈকে এইটো জাষ্টটো আকৌ দি মেলি বেছি প্ৰিচাইজ কৰিছে যে এই মাত্ৰ এতিয়া এতিয়া কি কৰিছে খাবলৈ ষ্টাৰ্ট কৰিছে কিন্তু খোৱা শেষ হোৱাই নাই সিহঁতে খাই আছে আৰম্ভ কৰা যে কামটো ষ্টাৰ্ট কৰা কামটো শেষ হৈ গ'ল ষ্টাৰ্ট কৰিছে মানে হাতেৰে ভাতখিনি চুলে মুখত ভৰাইছে আৰু হৈ গ'ল ষ্টাৰ্ট হৈ গ'ল কিন্তু খোৱা প্ৰচেছটো এতিয়াও চলি আছে বুজিছা শেষ হৈ যোৱা নাই কিন্তু ষ্টাৰ্ট কৰা চোৱা ষ্টাৰ্ট কৰা এই বস্তুটো ইতিমধ্যে শেষ হৈছে তো এনেধৰণেৰে আমি ইমিডিয়েট পাষ্টত ঘটি যোৱা কথাবিলাক বৰ্ণনা কৰিবলৈ প্ৰেজেন্ট পাৰফেক্ট টেন্সটো ব্যৱহাৰ কৰোঁ বা বৰ্তমানত এই মাত্ৰ ঘটনা ঘটি যোৱা কথাটো বৰ্ণনা বা সম্পূৰ্ণ হোৱা কথাটো বৰ্ণনা কৰিবলৈ আমি প্ৰেজেন্ট পাৰফেক্ট টেন্সটো ব্যৱহাৰ কৰোঁ ঠিক আছে তো এইটো তোমালোকে বুজি পালা আৰু কেনেকৈ V3 পাষ্ট পাৰ্টিচিপল ফৰ্ম অফ ভাৰ্বটো কেনে ব্যৱহাৰ কৰা হয় সেইখিনি তোমালোকে জানিব লাগিব ষ্টাৰ্টৰ পৰা ষ্টাৰ্টেড হ'ল ইট হেজ জাষ্ট ষ্ট্ৰাক 11 এইটো ষ্ট্ৰাইকৰ পৰা আহিলে ঠিক আছে ষ্ট্ৰাইকৰ পৰা ষ্ট্ৰাক হৈ গৈছে তো এনেধৰণে গোটেই বস্তুবোৰ কি হয় আমি ভাৰ্বৰ ফৰ্মটো V3 লৈ যাওঁ তো ঠিক আছে তো 2 নম্বৰ ৰুলটোলৈ আমি যাওঁ বলা 2 নম্বৰ চৰ্তটো এটা আমাক কি কৈছে সেইটো এতিয়া আমি ওকে তোমালোকে দেখি আছা তো 2 নম্বৰ ৰুলটো চাবা তো এতিয়া কৈছে the present perfect tense is used to describe an action happen at an unspecified time before now মানে কেতিয়াবা এনেকুৱা হয় আনস্পেচিফাইড টাইম মানে বিফৰ নাও এই বৰ্তমানৰ আগতে এতিয়া আমি কিবা কাম কৰি আছো বৰ্তমানৰ আগতে কিবা এটা কি হৈ আছে আমি টাইমটো ভালকে নাজানো কিবা এটা ঘটনা ঘটিলে আনস্পেচিফাইড নিৰ্দিষ্টকে সময়টো আমাক কৈ দিয়া নাই সেইটো ঘটি গ'ল কিন্তু তাৰ প্ৰভাৱটো মই আকৌ বাৰে বাৰে প্ৰভাৱৰ কথাটো কৈ আছো কি কাৰণে জানানে প্ৰভাৱটো এই কাৰণে প্ৰয়োজন আমি পাৰফেক্ট বুলি প্ৰেজেন্টৰ ক্ষেত্ৰত যেতিয়া আলোচনা কৰিবলৈ যাওঁ বেছিভাগ ক্ষেত্ৰতে সেই কামটোৰ প্ৰভাৱটো বৰ্তমান মানে পৰি থাকে সেইকাৰণে প্ৰভাৱৰ কথাটো মই বাৰে বাৰে টানি আনিছো ঠিক আছে তো আনস্পেচিফাইড টাইম মানে অতীততে কিবা এটা ঘটনা ঘটি গৈছে কিন্তু অতীত মানে কি হয় ইমিডিয়েট অতীতেই হয় একেবাৰে অতীতো নহয় তো ঘটি গ'ল আনস্পেচিফাইড টাইম আমি ধৰিব নিৰ্দিষ্টকে নাজানো বৰ্তমানৰ কোনোবা এটা সময়তে বা অতীতৰ কোনোবা এটা সময়তে কামটো শেষ হৈ গৈছে ইতিমধ্যে শেষ হৈ গৈছে কিন্তু আমি ধৰিব পৰা নাই যে এইটো সময়তে কামটো ঘটিছিলে যেনেকে এতিয়া আমি আগতে কৈছিলো যে জাষ্ট নাও এই মাত্ৰ শেষ হৈছিলে কিন্তু আমি এতিয়া জাষ্ট নাও বুলি ক'ব নোৱাৰো মানে এই মাত্ৰ শেষ হোৱা নাই তো তেনেকে নিৰ্দিষ্টকে যদি কিবা এটা ঘটনা ইতিমধ্যে শেষ হৈছে কিন্তু আমি তাৰ অনিৰ্দিষ্টকে যদি ঘটনাটো শেষ হৈছে আমি নিৰ্দিষ্ট বুলি কৈ পাইছিলো তো নিৰ্দিষ্ট হলে জাষ্ট নাও হ'ব যদি অনিৰ্দিষ্টকে হৈছে যিটো আমি ক'ব নোৱাৰো যে এই মাত্ৰ শেষ হৈছে বা তেতিয়া শেষ হৈছে তো তেনেকুৱা কথাবোৰ আমি বৰ্ণনা কৰিবলৈ যাওঁতেও আমি প্ৰেজেন্ট পাৰফেক্ট টেন্সটো ব্যৱহাৰ কৰোঁ বুজি পাইছানে জাষ্ট নাও বা জাষ্ট এইকেইটা শব্দই কি কৰে বেছি প্ৰিচাইজ কৰি নিৰ্দিষ্ট কৰি দিয়ে যে এইটো সময়তে ঘটনাটো ঘটিছিল যেতিয়া আমি আনস্পেচিফাইড টাইম বা অনিৰ্দিষ্ট সময়ত ঘটনা এটা ঘটিছে বা সম্পূৰ্ণ হৈছে বা শেষ হৈছে কমপ্লিট হৈছে বুলি বুজাবলৈ যাওঁ তেতিয়াও আমি কি কৰোঁ প্ৰেজেন্ট পাৰফেক্ট টেন্সটো ব্যৱহাৰ কৰোঁ চাবা I have heard that song 20 times ঠিক আছে I have heard that song 20 times মই গানটো 20 বাৰ শুনিছো কিন্তু মই কোনটো সময়ত শুনিছিলো মই নাজানো অতীতত শুনিলো কিন্তু দেই অতীতত কোনোবা এটা সময়ত শুনিছিলো নিৰ্দিষ্টকে মই টাইমটো নাজানো যেনেকে মই এতিয়া আগতে পাইছিলো জাষ্ট নাও মই এতিয়া জাষ্ট নাও 20 বাৰ শুনি দিলো এতিয়াও মোৰ কাণত বাজি আছে তেনেকুৱা নহয় অতীতত মই শুনিছিলো কোনোবা এটা সময়ত কিন্তু তাৰ প্ৰভাৱটো পৰি আছে এতিয়াও কিন্তু মই নাজানো কোনটো সময়ত শুনিছিলো তো তেনেকুৱা এটা সময়ত কি কৰিব পাৰো এই ঘটনাটো বৰ্ণনা কৰিবলৈ আমি কি কৰোঁ প্ৰেজেন্ট পাৰফেক্ট টেন্সটো ব্যৱহাৰ কৰিব পাৰোঁ তোমালোকে মন কৰিছানে আমি চোৱা চিম্পল প্ৰেজেন্ট টেন্স কৰিবলৈ যাওঁতেও আমি কি কৰিছিলো তেনেকুৱা কথাবিলাক চিম্পল প্ৰেজেন্ট টেন্সত ভৱিষ্যতৰ কথাবোৰো আমি লিখিব পাৰিছিলো নিয়াৰ ফিউচাৰ বা নিকটতম ভৱিষ্যতৰ কথাবোৰ আমি লিখিব পাৰিছিলো যিটো হ'ব বুলি আমি জানিছিলো হয়নে আৰু ঠিক তেনেদৰে প্ৰেজেন্ট কণ্টিনিউৱাছ টেন্সতো তেনেকৈ ভৱিষ্যতে হ'ব পৰা কথাবোৰ আমি লিখিছিলো ঠিক তেনেদৰে অতীতত মানে নিয়াৰ অতীত বা নিয়াৰ
পাষ্টত ঘটি যোৱা ঘটনাবিলাক যিবোৰ প্ৰভাৱ এতিয়ালৈকে পৰি থাকে, যিটো আনস্পেচিফাইড টাইম বা অনিৰ্দিষ্ট সময়ত ঘটিছিলে, যাৰ প্ৰভাৱটো এতিয়াও মোৰ মূৰত গানটো বাজি আছে বোলে দেই, বাজি আছে, কিন্তু মই জানো মই 20 বাৰ শুনিছো, কিন্তু কোনটো সময়ত শুনিছিলো মই নিৰ্দিষ্টকৈ সময়টো ক'ব পৰা নাই। তো তেনেকুৱা ধৰণৰ কথাবোৰ বৰ্ণনা কৰিবলৈ যাওঁতে আমি কি কৰো, প্ৰেজেন্ট পাৰফেক্ট টেন্সটো ব্যৱহাৰ কৰো। তো এইটো উদাহৰণটো পালে, আই হেভ হাৰ্ড ডেট সং 20 টাইমছ। আমি এই গানটো বা মই এই গানটো 20 বাৰ মান শুনিছো। শুনা কামটো মই ইতিমধ্যে শেষ কৰি দিছো। মানে আই থিংক হি হেজ মেট হিম ওৱান্স বিফৰ। এতিয়া কি কৈছে, আই থিংক, মই ভাবো, এই আই থিংকটো নালাগে, এইডোখৰ কনফিউজ হ'ব। হি হেজ মেট হিম ওৱান্স বিফৰ, সি তাক আগতে কেতিয়াবা এবাৰ লগ পাইছিলে নেকি, তেনেকে কৈছে দেই, সি কেতিয়াবা তাক আগতে লগ পাইছিল নেকি। তো কেতিয়া লগ পাইছিলে আগতে, বিফৰ বিফৰটো আমাক আনস্পেচিফাইড টাইমৰ কথাই কৈছে, অনিৰ্দিষ্ট সময়ত ক'ৰবাত লগ পাইছিল। তো চিনাকি চিনাকি লাগিছে, প্ৰভাৱটো আছে, মানে মই মানুহজনক চিনাকি চিনাকি লাগিছে, ক'ৰবাত লগ পাইছিলে। তো ঠিক আছে, তো তেনেকুৱা ধৰণৰ কথাবোৰ বৰ্ণনা কৰিবলৈ যাওঁতে আমি কি কৰোঁ, প্ৰেজেন্ট পাৰফেক্ট টেন্সটো ব্যৱহাৰ কৰোঁ। ঠিক আছে, তো এই ধৰণে আমি 2 নম্বৰ চৰ্তটো গম পালো। উদাহৰণখিনি তোমালোকে চাই ল'বা। তো 3 নম্বৰ ৰুলটোলৈ আমি আহোঁ, লাহেকে আমি 3 নম্বৰ ৰুলটোলৈ আহোঁ। তোমালোকে দেখি আছা 3 নম্বৰ ৰুলটো কি কৈছে, অ'কে, 3 নম্বৰ ৰুলটো চোৱা। The present perfect tense is used to indicate periods of time that began in the past and is still continuing. এনেকুৱা কিছুমান সময় কথা থাকে যে অতীততে কিবা এটা সময় আৰম্ভ হৈছিলে, কিবা এটা কাৰ্য আৰম্ভ হৈছিলে, আৰু কিন্তু এতিয়াও বৰ্তমানত চলি আছে। ঠিক আছে, অব্যাহত আছে। এইটো অকণমান কনফিউজিং হ'ব পাৰে যে এইটো কথাটো আমি প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্সতো ব্যৱহাৰ কৰিব পাৰোঁ। পাৰোঁ, সেইটোতেতো ট্ৰিকটো আছে। আমি সেইটোতো ব্যৱহাৰ কৰি বাক্যটো লিখিব পাৰোঁ বা কথাটো বৰ্ণনা কৰিব পাৰোঁ। কিন্তু ইয়াতে আমি শিকিবলগীয়া বা জানিবলগীয়া কথাটোৱে হৈছে, আমি নেক্সট শ্লাইডটোত পাই আছোঁ। মই যে কৈছিলোঁ অতীতত আৰম্ভ হৈ বৰ্তমানলৈকে কিবা এটা চলি আছে, অতীতত আৰম্ভ হৈ গৈছিল, এতিয়ালৈকে চলি আছে, তেনেকুৱা সময়তো আমি কি কৰোঁ, আমি কি কৰিব পাৰোঁ, বাক্যবোৰ বা কথাবোৰ বৰ্ণনা কৰিবলৈ প্ৰেজেন্ট পাৰফেক্টটো ব্যৱহাৰ কৰিব পাৰোঁ। আমাক কি হয়, ইয়াতে চৰ্ত এটা আছে, মই যে কৈছিলোঁ অতীতৰ কোনটো সময়ত আৰম্ভ হৈছিলে, কি হৈছিলে, সেইটো আমাক নিৰ্দিষ্টকৈ কোৱা নাই, টাইমটো আমাক দিয়া নাই। টাইম যেতিয়া দিয়ে তেতিয়া আকৌ আমি কি কৰিব পাৰোঁ, সেইটোক আকৌ কি কৰিব পাৰোঁ, প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্সতো লিখি দিব পাৰোঁ। আৰু ইয়াতে সেই বস্তুটো আছে, চোৱা, ৰাজা হেজ লিভড ইন সালেম ফৰ 3 years। ৰাজাই কি কৰি আছে, হেজ লিভড ইন সালেম ফৰ 3 years। ৰাজাই ক'ত বসবাস কৰিছিলে, 3 yearsৰ কাৰণে সালেমত বসবাস কৰিছিল। সি বসবাস কৰা কামটো ইতিমধ্যে তাতে শেষ হৈ গৈছে। মানে এতিয়ালৈকে সি বসবাস কৰিছে, কিন্তু বসবাস কৰা কামটো যি আৰম্ভ কৰিছিলে সেইটো ইতিমধ্যে শেষ হৈ গৈছে। তো 3 বছৰৰ কাৰণে সি তাতে থাকিছিল। ডেট মিনছ ৰাজা ষ্টিল ইন সালেম। এইটো পিছফালে দি দিছে, চোৱা, ৰাজা এতিয়াও সালেমত আছে। সালেম বুলি এখন তামিলনাডুৰ এখন ঠাই হয়, তো তাতে সি এতিয়াও আছে বুলি আমাৰ এই বাক্যটোৰ দ্বাৰা গম পাইছো। আৰু এটা উদাহৰণ চালে চাবা, দ্য ফিল্ম হেজ মেড এ লট অফ প্ৰফিট দিছ ইয়াৰ। এই ফিল্মখনে কি কৰিলে, এগালমান প্ৰফিট, বহুত লাভ বনালে, বহুত টকা পইচা ইনকাম কৰিলে। তো এইটো ইনকাম কৰা প্ৰচেছটো এতিয়াও চলি আছে, দিছ ইয়াৰ। বস্তুবোৰ আমাৰ কি হৈছে, সময়টো যদিও দিছে নহয়, ই আমাক এটা ব্ৰড কেটেগৰীত আমাক বুজাই দিব পৰা নাই যে ইমান সময় কি কৰিছে, ই থাকি মেলি আমুক কাম কৰিছিলে, এনেকুৱা কৰিছিলে, বা ইমানখিনি পইচা ইনকাম কৰিছে ফিল্মখনে। এই বস্তুবিলাক আমাক ভালকে স্পেচিফিকেলি বুজাব পৰা নাই। গতিকে আমি এনেকে ধৰণে অতীতত আৰম্ভ হৈ গ'লে কাম এটা যিটো বৰ্তমানলৈকে চলি থাকে, এই কথাবোৰ আমি কি কৰিব পাৰোঁ, প্ৰেজেন্ট পাৰফেক্ট টেন্সত লিখিব পাৰোঁ। হয়, ই এটা ক্লেশ সৃষ্টি কৰে প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্সৰ সৈতে, কিন্তু তোমালোকে এই বস্তুটো স্পেচিফিক দুটা সেই কাৰণটো তোমাৰ পেটাৰ্ণটোতে গম পাবা যে ৰাজা হেজ বিন লিভিং ইন সালেম ফৰ 3 years বুলিও লিখিব পাৰা, আৰু ৰাজা হেজ লিভড ইন সালেম ফৰ 3 years বুলিও লিখিব পাৰা। দুইটাতে তোমালোকে এইটোৱে কথাই বুজুৱাইছে যে ৰাজাই 3 বছৰৰ পৰা সালেমত এতিয়ালৈকে বসবাস কৰি আছে, আৰু এই চিনেমাখনে এতিয়াও এই গোটেই বছৰটোত কি কৰি আছে, পইচা কমাই আছে। I have not eaten anything for 2 hours। মই 2 ঘণ্টা আগতে নোখোৱা কামটো আৰম্ভ কৰিছিলোঁ। চোৱা, আৰম্ভ কৰিছিলোঁ নোখোৱা কামটো 2 ঘণ্টাৰ আগতে, আৰু আৰম্ভ কৰা কামটো তেতিয়া শেষ হৈ গ'ল, কিন্তু এতিয়ালৈকে মই নোখোৱা কথাটো 2 ঘণ্টালৈকে চলি আছে, বৰ্তমানলৈকে চলি আছে, হয়নে? তো এই ধৰণেৰে যেতিয়া কি হয়,
অতীতত আৰম্ভ হৈ বৰ্তমানলৈকে প্ৰভাৱ পৰি থকাকে কিবা এটা কাম যেতিয়া চলি থাকে তেনেকুৱা কথাবোৰ আমি বৰ্ণনা কৰিবলৈ প্ৰেজেন্ট পাৰফেক্ট টেন্সটো ব্যৱহাৰ কৰোঁ ঠিক আছে তো ইয়াতে মই কৈছিলোঁ এটা ক্ৰিটিকেল নোট এটা আছে যিটো বস্তুৰ কাৰণে প্ৰেজেন্ট পাৰফেক্ট টেন্স আৰু প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সটো ডিফাৰেণ্ট আমি কৰিব পাৰোঁ ডিষ্টিংশ্যনটো কৰিব পাৰোঁ বেলেগ বেলেগ বুলি ক'ব পাৰোঁ সেই বস্তু মই তোমালোকে এতিয়া কৈ দিছোঁ তোমালোকে প্ৰথমতে এইটো বুজি পালা চৰ্তটো তাৰপিছত এতিয়া মেইন ডিফাৰেন্সটোলৈ আমি আহোঁ এইটো অলপ ক্ৰিটিকেল দেই চাবা প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স বুলি কোৱাৰ লগে লগে এইটো আমি নেক্সট পৰ্যায়ত পঢ়িবলৈ গৈ আছো তাত কি হৈ যায় অতীতত আৰম্ভ হৈ বৰ্তমানলৈকে একেৰাহে চলিয়ে থাকে এইটো কেতিয়াও মানে ৰৈ নাযায় কিন্তু ইয়াত এটা বস্তু আহি যায় প্ৰেজেন্ট পাৰফেক্ট টেন্সত অতীতত আৰম্ভ হৈ বৰ্তমানলৈকে চলে ঠিকেই এইটো আমি পালো চলি থাকে বুলি কৈছে এইটো এতিয়াও আছে কিন্তু ইয়াত এটা ভিতৰুৱা এটা কথা আছে কি হৈ যায় জানানে এই যে সি যে তাত আছে সেই থকাৰ প্ৰভাৱটো এতিয়ালৈকে পৰি আছে সি থকা সেইটো আছে কিন্তু থকা কামটো ইতিমধ্যে তাত শেষ হৈ গৈছে সি থকা কামটো শেষ হৈ গৈছে যেনেকৈ মই এটা উদাহৰণ দিছোঁ I have not eaten anything for 2 hours এইটোকে মই দি দিছোঁ I have not eaten for 2 hours এতিয়া মই কি কৰিলোঁ 2 ঘণ্টাৰ কাৰণে একেৰাহে নোখোৱাকে আছোঁ I have not eaten এইটো I টো subject as have আহি গ'ল not eaten এইটো ইটটোৰ পৰা eaten আহিলে ইটৰ পৰা eaten আহিলে ঠিক আছে for 2 hours মই 2 ঘণ্টাৰ পৰা একোৱে নোখোৱাকে আছোঁ চাবা দেই ইয়াতে সেই ডিষ্টিংশ্যনটো পাবা মই আকৌ বাৰে বাৰে কৈছোঁ এইকেইটাত কিন্তু আমি ডিফাৰেন্সটো ফটককে উলিয়াব নোৱাৰোঁ এই দুটাত কিন্তু আমি উলিয়াব পাৰোঁ ঠিক আছে আমি এইটো সেইকাৰণে মেইনলি এইটো লৈ লৈছোঁ কিয় কেতিয়াবা আমি স্পেচিফিকেলি প্ৰেজেন্ট পাৰফেক্ট টেন্সটো ব্যৱহাৰ কৰিব পাৰোঁ সেইটো কথা কৈ চাবা দেই I have not eaten for 2 hours মই 2 ঘণ্টাৰ পৰা খোৱা নাই এই যে 2 ঘণ্টাটো 2 hoursটো 2 hoursলৈকে যে নোখোৱা কাৰ্যটো ইতিমধ্যে শেষ হৈছে এই মাত্ৰ 2 ঘণ্টা হৈ গৈছে মই নোখোৱা মানে 2 ঘণ্টা পাৰ হৈ গ'ল এতিয়া 3 ঘণ্টা ঘড়ীটো আৰম্ভ হ'ব আৰু তো তেনেকে বৰ্তমানত কি হৈ গ'লে 2 ঘণ্টা সময়সীমাটো শেষ হৈ গৈছে শেষ বা সম্পূৰ্ণ হোৱাটোকে আমি পাৰফেক্ট টেন্স বুলি কওঁ নাই তো অতীতত আৰম্ভ হৈ বৰ্তমানতেই যদি ইমিডিয়েট পাষ্টত কিবা এটা যদি শেষ হৈ গৈছে এই মাত্ৰ শেষ হৈ গৈছে তো তেনেকুৱা কথাবোৰ আমি প্ৰেজেন্ট পাৰফেক্টত লিখিব পাৰোঁ বুজি পাইছা নহয় বৰ্তমানত কি অতীতত আৰম্ভ হৈ বৰ্তমানত শেষ হৈ গৈছে কিন্তু তাৰ প্ৰভাৱটো মোৰ দেহত এতিয়াও পৰি আছে হ'ব তাৰ প্ৰভাৱটো মোৰ দেহত এতিয়াও পৰি আছে তো তেনেকুৱা ধৰণৰ কথাবোৰ আমি বৰ্ণনা কৰিবলৈ যাওঁতেও প্ৰেজেন্ট পাৰফেক্ট টেন্সটো ব্যৱহাৰ কৰিব পাৰোঁ সেইকাৰণে কেতিয়াবা প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ লগত ইয়াৰ ব্যৱহাৰটো অকণমান একে যেন হৈ যায় ঠিক আছে এই ডিষ্টিংশ্যনটো তোমালোকে বুজি পাইছা বুলি মোৰ বোধ হৈছে আৰু এটা উদাহৰণ দিছে ৰামায়া হেজ নট ভিজিটেড হাৰ আংকল সিন্স ছানডেৰ পৰা ৰামায়ে হেৰিয়লৈ কি কয় নিজৰ আংকুলৰ ওচৰলৈ যোৱা নাই তো এই নোযোৱা কামটো ইতিমধ্যে শেষ হৈছে ই এতিয়া হয়তো যাব হয়নে যাব দেওবাৰৰ পৰা যোৱা নাই মই এতিয়া যাম মানে সেই তেনেকুৱা ধৰণে আমি এই জাষ্ট শেষ হৈ গৈছে গোটেই প্ৰচেছটো এই কথাবোৰো আমি কি কৰিব পাৰোঁ প্ৰেজেন্ট পাৰফেক্টত লিখিব পাৰোঁ আৰু অতীতত আৰম্ভ হৈ বৰ্তমানলৈকে চলি থকা কথাবোৰ যিটো আমি প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউৱাছত লিখোঁ সেইটো আমি লিখিব পাৰোঁ মই বাৰে বাৰে এইটো কৰাত জোৰ কিয় দিছোঁ তোমালোকে হয়তো কনফিউজ হৈ যাব পাৰে যে এইটোচোন প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউৱাছতো পাওঁ আৰু প্ৰেজেন্ট পাৰফেক্টত কেনেকৈ লিখিম হয় আমি এই দুইটাতে লিখিব পাৰোঁ সেই কণ্ডিশ্যনটো যে মই ক'লোঁ প্ৰভাৱৰ সেই প্ৰভাৱটোৰ ওপৰতে গোটেই খেলটো চলি আছে হ'ব তো এতিয়া আমি নেক্সট ৰুলটোলৈ যাওঁ নেক্সট ৰুলটোত কি কৈছে চোৱা ভালকে মন দি যাবা নেক্সট ৰুলটো তো এইটো কৈছে the present perfect tense is used to talk about change that has happened over a period of time also while talking about several different actions which have occurred in the past at different times এতিয়া এটা কথা আছে মই তোমালোকক ইতিমধ্যে যে ডিফাৰেন্স এটা বুজাই আছিলোঁ যে প্ৰেজেন্ট পাৰফেক্ট আৰু প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউৱাছৰ মাজত
কেতিয়াবা যে ক্ৰিটিকেল এটা ডিফাৰেঞ্চটো পায় বুলি অলপ আগত যে মই যিখিনি ক'লো সেই কথাটো ইয়াত কৈছে চোৱা the present perfect tense is used to talk about change that has happened over a period of time এটা সময়ৰ পিছত কিবা এটা যদি সলনি হৈ গৈছে পৰিৱৰ্তন হৈ গৈছে বোলে যোৱাকালিৰ পৰা এতিয়ালৈকে 12 ঘণ্টা হৈ গ'ল 12 ঘণ্টাৰ ভিতৰত গোটেই বতৰটোৱেই সলনি হৈ গ'ল তো এই যে অভাৰ 12 ঘণ্টাৰ ভিতৰত মানে কিবা এটা সলনি হৈ গ'ল বা যোৱা 12 বছৰ ভিতৰত বোলে গোটেই অসমৰ বোলে প্ৰাকৃতিক সৌন্দৰ্যটোৱে সলনি হৈ গ'ল এই যে পিৰিয়ড অফ টাইম এটা নিৰ্দিষ্ট সময় যে আমি পালো এনেকুৱা অভাৰ দ্য পিৰিয়ড অফ টাইমত যে কিবা এটা যদি সলনি হয় কিবা এটা পৰিৱৰ্তন হয় সেই কথাবোৰ আমি বৰ্ণনা কৰিবলৈ যাওঁতেও আমি কি কৰোঁ প্ৰেজেন্ট পাৰফেক্ট টেন্সটো ব্যৱহাৰ কৰোঁ চাবা কেনেকৈ উদাহৰণ দিছে যে হি হেজ গ্ৰোন সিন্স দ্য লাষ্ট টাইম আই চ হিম ই ডাঙৰ হ'ল আমি কওঁ না সৰু সৰু ল'ৰা ছোৱালীবিলাকক তোমালোকে এতিয়া তোমালোকক কয় চাগে মই ইয়াক যোৱা লাষ্ট টাইম যেতিয়া দেখিছিলোঁ তাতকৈ বহুত ডাঙৰ হ'ল ৰে ইয়াতো দাঢ়িও গজিলে তেনেকৈ কয় তোমালোকৰ হয়তো বহুতৰ যদি ল'ৰাবিলাকৰ দাঢ়ি গজিছে ছোৱালীবিলাকৰ চুলি তুলি বেছি দীঘল হৈছে তো তেনেকৈ ওখ হৈছে তোমালোক এই গোটেই বস্তুবিলাক কি হয় আমাৰ পিৰিয়ড অফ টাইমত চেঞ্জ হয় আৰু সেই চেঞ্জটো কথা বৰ্ণনা কৰিবলৈ যাওঁতে আমি প্ৰেজেন্ট পাৰফেক্ট টেন্সটো ব্যৱহাৰ কৰিছোঁ চোৱা হি হেজ grown since the last time I saw him he has grown সি কি হ'ল বাঢ়ি গ'ল ডাঙৰ হ'ল এইটো চোৱা ছাবজেক্ট হয় এছ এইটো হেজ আহি গ'ল আৰু এইটো মেইন ভাৰ্বটো V3 ফৰ্মত আহিলে গ্ৰ'ৰ পৰা আহিছে গ্ৰ' মই আকৌ ভালকৈ লিখি দিছোঁ গ্ৰ' এই শব্দটোৰ পৰা গ্ৰ'ন আহিছে হ'ল since the last time I saw him এতিয়া ইয়াতে এটা কথা আহিব যেতিয়া আমি অভাৰ দ্য পিৰিয়ড অফ টাইমৰ কথা বৰ্ণনা কৰিবলৈ যাওঁ যে ইমান সময়ৰ ভিতৰত সি কি হৈ গ'ল সলনি হৈ গ'ল সেই কথাটো বুজাবলৈ যাওঁতে কি হয় আমি অতীতৰ অন্য এটা বস্তুৰ লগত মিলাই দিব লাগে সেই কথাটোকে মই সেইকাৰণে টুকুৰা টুকুৰা কৈ আছোঁ সেইকাৰণে ইয়াত দিছে চোৱা also while talking about several different actions which have occurred in the past at different times অতীতত কিছুমান বেলেগ বেলেগ সময়ত ঘটা ঘটনাবোৰো আমি কি কৰিবলৈ কম্পেৰিজন কৰি যেতিয়া বৰ্ণনা কৰিবলৈ যাওঁ তেতিয়া আমি প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্সটো ব্যৱহাৰ কৰিব পাৰোঁ লগতে এইকেইটা তেনেকৈ অতীতত দুটা বেলেগ বেলেগ টাইমত ঘটা ঘটনাটো প্ৰেজেন্ট পাৰফেক্টত লিখিবলৈ যাওঁতেই হওক বা অতীতৰ পৰা কোনোবা এটা সময়ত এতিয়া অভাৰ দ্য পিৰিয়ড অফ টাইমত যদি কিবা এটা সলনি হৈছে পৰিৱৰ্তন হৈছে এই কথাবোৰ বৰ্ণনা কৰিবলৈ যাওঁতে আমি কি কৰিব লাগে তোমালোকে জানানে আমি এটা বেলেগ বাক্যৰ সহায় ল'বলগীয়া হয় সেই বাক্যটো হৈছে চিম্পল পাষ্ট টেন্সৰ বাক্য I saw him আৰু তাতে আমাৰ অন্য এটা শব্দ আহিছে since এই শব্দটোৱে আমাৰ সেই চিম্পল পাষ্ট টেন্সৰ বাক্যটোৰ লগত কি কৰি দিয়ে কানেক্টেড কৰাই দিয়ে চাবা দেই এইটো মই বাক্যটো আকৌ চফা কৰি লৈছোঁ এইখিনি এইটো চোৱা হি হেজ গ্ৰ'ন ইয়ালৈকে আমাৰ প্ৰেজেন্ট পাৰফেক্টৰ সেইখিনি শেষ ইয়ালৈকে হি হেজ গ্ৰ'ন ইয়ালৈকে আমাৰ প্ৰেজেন্ট পাৰফেক্ট মই PP বুলি লিখিছোঁ PP মানে হৈছে প্ৰেজেন্ট পাৰফেক্ট এইখিনি কথা শেষ তাৰপিছত চোৱা এইটো আমি এক্সট্ৰা ৱৰ্ড এটা লগাই দিলোঁ এই যে অভাৰ দ্য পিৰিয়ড অফ টাইমটো আমি বুজাবলৈ যাওঁ মানে কিমান সময়ৰ পিছত এই পৰিৱৰ্তনটো আমি দেখিছোঁ সেইটো বুজাবলৈ যাওঁতে আমি চিন্স বুলি এটা শব্দৰ সহায় ল'লোঁ যে এনেকুৱা সময়তে হ'ব কেতিয়াৰ পৰা দ্য লাষ্ট টাইম আই চ হিম দ্য লাষ্ট টাইম আই চ হিম এইটো দ্য লাষ্ট টাইম আই চ হিম এইটো আকৌ চিম্পল পাষ্ট টেন্সত আছে এইটো আকৌ চিম্পল পাষ্ট টেন্সত আছে তাৰ মানে আমি 4 নম্বৰ যিটো চৰ্ত পালোঁ যে অভাৰ দ্য পিৰিয়ড অফ টাইমত যদি কিবা এটা ঘটনা ঘটি গৈছে পৰিৱৰ্তন হৈ গৈছে সলনি হৈ গৈছে কিবা গোটেই চিনেৰিঅ সেই কথাটো বৰ্ণনা কৰিবলৈ যাওঁতে আমি কি হয় অন্য এটা বাক্যৰ সহায় ল'বলগীয়া হয় যিটো বাক্য আমি কি টেন্সত লিখোঁ চিম্পল পাষ্ট টেন্সত লিখোঁ এইটো সদায় কথা মনত ৰাখিবা এই গোটেই 4 নম্বৰ ৰুলটো আমি যেতিয়া কৰিবলৈ যাওঁ তেতিয়া আমি কি হয় প্ৰথমতে প্ৰেজেন্ট পাৰফেক্ট প্লাছ সিন্স বুলি এটা শব্দ ল'ম প্লাছ কি হ'ব চিম্পল পাষ্ট টেন্সৰ এটা বাক্য আমাক লাগিব তেতিয়াহে আমি এই 4 নম্বৰ চৰ্তটো ব্যৱহাৰ কৰি কি কৰিব পাৰিম প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ বাক্যবোৰ লিখিব পাৰিম শুদ্ধভাৱে তো এইটোৱে কথা তাৰপিছত আহিলে আমাৰ অতীতত বেলেগ বেলেগ সময়ত যে ঘটা কথাবোৰ আমি লিখিব পাৰোঁ প্ৰেজেন্ট পাৰফেক্টত
সেইটো চাই লোৱা এইখিনি ইমান কিয় ডিটেইলছত ব্যৱহাৰ কৰিছো আলোচনা কৰিছো জানানে তোমালোকৰ এই টেন্স কিটাত বহুত বেছি কনফিউজন কোনটো টেন্সত মই কি লিখি দিম কাৰেক্ট টেন্স দিলেতো মই কি লিখিম সেইকাৰণে কেইবাটাও অপশ্যনৰ কথা আমি আলোচনা কৰিছো যিটো কৰাৰ পিছত তোমালোকৰ কি হ'ব কনফিউজনটো দূৰ হ'ব তোমালোকে একদম যুক্তি সহকাৰে উত্তৰটো দিব পাৰিবা পৰীক্ষাত আৰু লগালগ মাৰ্কছটো পাবাই ইট ইজ অবভিয়াছ ওকে তো আৰু এটা উদাহৰণ তোমালোকে চাই লোৱা Chinese has become one of the most popular courses at the university since the Asian Studies program was established. So, ইয়াতো চোৱা এই since শব্দটো আছে মই গোটেই বাক্যটো বুজাব নাযাওঁ তো আকৌ এইটো চোৱা studies program was established এইটো আকৌ simple pastত আছে সেই একেটা কথাই আহিলে হল I have had 4 quizzes and 5 tests so far this semester. এতিয়া অতীতত যে বেলেগ বেলেগ টাইমত বেলেগ বেলেগ ঘটনা ঘটা কথাটো আমি প্ৰেজেন্ট পাৰফেক্ট টেন্সত লিখিব পাৰো এই কথাটো ইয়াত দিছে চোৱা I have had মই মোৰ হৈছিল 4 quizzes 4টা কুইজ প্ৰতিযোগিতা আছিল and 5 tests so far this semester মই যেটো সেমিস্টাৰ এতিয়া মই পাৰ কৰি আহিছো ইতিমধ্যে শেষ হৈছে এই সেমিস্টাৰটোত মই কি হৈছিলে 4টা কুইজৰ কম্পিটিশন আছিল আৰু 5টা পৰীক্ষা আছিল আৰু সেইকেইটা পাছ কৰি মই এই পৰ্যায় পাইছো বা সেমিস্টাৰটো শেষ কৰিছো ইতিমধ্যে তো তেনে ধৰণে অতীতৰ বেলেগ বেলেগ সময়ত যদি ঘটা বেলেগ বেলেগ ঘটনা আছে এই ঘটনাবিলাকক আমি প্ৰেজেন্ট পাৰফেক্টত এই ধৰণে হ্যাভ হ্যাড লগাই মেলি বৰ্ণনা কৰিব পাৰো তো এইটো ইমান বেছি ইম্পৰ্টেন্ট নহয় মইতো হে কৰি দিছো মেইন ইম্পৰ্টেন্ট আহিলে এইটো এই গুটে কথাটো প্ৰেজেন্ট পাৰফেক্ট লগত যদি আমি মানে ওভাৰ দ্য পিৰিয়ড অফ টাইমত যদি চেঞ্জেছবোৰ আহি যায় অহাৰ পিছত সেইটো বৰ্ণনা কৰিবলৈ যাওঁতে আমি কি কৰো বেলেগ এটা বাক্যৰ সহায় ল'বলগীয়া হয় আৰু সেই বাক্যটো আমি সিম্পল পাষ্ট টেন্সত লিখো আৰু সেই দুইটাকে কানেক্ট কৰি দিয়া মেইন শব্দটোৱে হৈছে সিন্স হল তো এনে ধৰণে আমি চেঞ্জেছবোৰ পাওঁ তো লাষ্ট পৰ্যায়লৈ আমি আহিলো একেবাৰে শেষত আমি পালোহি এই পাৰফেক্ট টেন্সৰ প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ এইটোতে আমাৰ শেষ কৰিম আজি গোটেই প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ কথাখিনি ঠিক আছে তো এইটো 5 নম্বৰ তোমালোকে ৰুলটো চোৱা The present perfect tense is used to describe an action which began in the past and extended to the present. It suggests that the process is not complete and more actions are possible. এইটো একেটাই তোমালোকে হে আমি ইতিমধ্যে আলোচনা কৰি অহা অতীতত আৰম্ভ হৈ বৰ্তমানলৈকে কি চলি আছে সেইটো অলপ প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্সৰ নিচিনা সেই কথাবোৰ আমি কি কৰিব পাৰো প্ৰেজেন্ট পাৰফেক্ট টেন্সত লিখিব পাৰো কেতিয়াবাটো এনেকৈ চোৱা ইয়াতে দিয়া উদাহৰণটো চাই লোৱা My brother hasn't worked at Chennai since 2004. এইটো আমি হে কৰিব পাৰো বিশেষ ইয়াতে এটা কন্ডিশন আছে চাবা দেই ইয়াতে এটা কন্ডিশন আছে ইয়াত যেটো কৈছে অতীতত আৰম্ভ হৈ বৰ্তমানলৈকে চলি থকা কথাবোৰো আমি কি কৰিব পাৰো প্ৰেজেন্ট পাৰফেক্ট টেন্সত লিখিব পাৰো যদিহে এটো বেছিকে নিগেটিভ সেন্সত থাকে নিগেটিভ সেন্সত থাকে দেই এটো খুব ইম্পৰ্টেন্ট কথা অতীতত আৰম্ভ হৈ মানে পাষ্টত আৰম্ভ হৈ বৰ্তমান বা প্ৰেজেন্টলৈকে কিবা এটা যদি চলি আছে ঠিক আছে চলি আছে কিন্তু শেষ হৈ যোৱা নাই দেই পাৰফেক্ট হোৱা নাই কমপ্লিট হোৱা নাই তো এনেকুৱা ধৰণৰ কথাবোৰ শেষ হোৱা নাই চলিয়ে আছে সেই কথাবোৰ আমি কি কৰিব পাৰো প্ৰেজেন্ট পাৰফেক্ট টেন্সত লিখিব পাৰো কিন্তু that should be in negative sense in the most cases বেছিভাগ ক্ষেত্ৰতে ই নিগেটিভ সেন্সত হ'ব লাগিব যেনেকৈ এইটো চোৱা my brother has not worked at Chennai since 2004 এইটো চোৱা has not বুলি কৈ দিয়া লগে লগে ই নিগেটিভ হয় এফাৰ্মেটিভ নহয় নিগেটিভ হয় বুজি পালা তো নিগেটিভ হোৱাৰ লগে লগে এইটো চোৱা যদি মই এইটো অকল এফাৰ্মেটিভ হলতেন my brother has been working at Chennai since 2004 এটা প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্স হলে গুছি গলেতেন যদি আমি ইয়াক এফাৰ্মেটিভ সেন্টেন্স বা পজিটিভ সেন্সত যদি লিখিলোহেঁতেন সেই কাৰণে অতীতত আৰম্ভ হৈ বৰ্তমানলৈকে যদি কিবা এটা চলি আছে আৰু সেই ঘটনাটো নিগেটিভ সেন্সত আছে তেতিয়া হলে আমি তাক প্ৰেজেন্ট পাৰফেক্ট টেন্সত ধুনিয়াকৈ লিখিব পাৰো বুজিলা এইটো আৰু এটা উদাহৰণ চাই লোৱা there has been no rain here for 6 months so এইটো আকৌ no rain দেখিলা তো এইটো আকৌ আমি প্ৰেজেন্ট পাৰফেক্ট টেন্সত লিখিছো চোৱা my friend has not come to my house since last month মোৰ বন্ধুজন যোৱা মাহৰ পৰা মোৰ ঘৰলৈ অহাই নাই বুজি পালা অতীততে আৰম্ভ হৈছিল নহা কাৰ্যটো এতিয়ালৈকে চলি আছে অহাই নাই তো হে নহা নিগেটিভ ঘটনাটো আমি অতীতত আৰম্ভ হৈ বৰ্তমানলৈকে যদি চলি আছে তাক আমি প্ৰেজেন্ট পাৰফেক্ট টেন্সত লিখো the owner of the shop has
been ill for 10 days. এইটো মই কৈছিলো most of the cases, এই শব্দবোৰ সেইকাৰণে মনত ৰাখিবা, most of the cases মই কৈছিলো নিগেটিভ টেন্সত হলে আমি প্ৰেজেন্ট পাৰফেক্ট টেন্সত অতীতৰ আৰম্ভ হৈ বৰ্তমানলৈকে চলি থকা কথাবোৰ লিখিব পাৰো। কিন্তু কেতিয়াও এক্সেপশ্যন হয় কি, the owner of the shop has been ill for 10 days, 10 দিনৰ কাৰণে কি হৈছে, দোকানৰ মালিকজন বেমাৰত পৰি আছে। তো এই ধৰণে অতীতত আৰম্ভ হৈ বৰ্তমানলৈকে চলি থকা কথাবোৰ যদি কেতিয়াবা হেদেই ব্যতিক্ৰমী এক্সেপশ্যনেল ৱেত আমি পজিটিভত থকা বাক্যবোৰো প্ৰেজেন্ট পাৰফেক্টত লিখিব পাৰো। তো এইখিনি আছিল প্ৰেজেন্ট পাৰফেক্টৰ কথা। তোমালোকে ৰুলখিনি মনত ৰাখিবা। প্ৰথমতে জানি ললা যে ই কেনেকে হেৰি কৰা হয়। প্ৰথম কথা, ই পারফেক্ট মানে ই ফিনিশ বা কমপ্লিট হোৱাটো বুজায়। আৰু হেতু কেতিয়া হয়, গোটেই পারফেক্ট আৰু কমপ্লিটটো প্ৰেজেন্টত হয়, ঠিক আছে, এট প্ৰেজেন্ট হয়। তাৰ পিছতে আমি আৰু কি শিকিলো, অতীতত আৰম্ভ হৈ বৰ্তমানলৈকে যদি চলি থাকে তেনেকুৱা ঘটনাবোৰো আমি প্ৰেজেন্ট পাৰফেক্টত লিখিব পাৰো বুলি আমি আলোচনা কৰিছিলো, নহয় জানো। এয়া ইমিডিয়েট পাষ্টটো আমি গম পালো একদম প্ৰেজেন্টতে বা হেৰিয়ত আৰম্ভ হোৱা। তো আনস্পেচিফাইড টাইম যিটো আমাৰ অনিৰ্দিষ্ট সময়ত হয়, আনস্পেচিফাইড টাইম অফ যদি ঘটনাটো আনস্পেচিফাইড টাইম, যদি ঘটনাটো কি হৈছে আনস্পেচিফাইড টাইমত হয় অতীতৰ বা বৰ্তমানত, তেতিয়াও আমি কি কৰিছিলো প্ৰেজেন্ট পাৰফেক্ট টেন্সত লিখিছিলো। আৰু এটা কি হৈছিলে, অতীতত আৰম্ভ হৈ মানে পাষ্টত ষ্টাৰ্ট হ'ব, পাষ্টত ষ্টাৰ্ট হয়, পাষ্টটো এইফালে লিখিব লাগিব, পাষ্টত ষ্টাৰ্ট হ'ব আৰু বৰ্তমানলৈকে চলি থাকে, কণ্টিনিউজ টু প্ৰেজেন্ট, বৰ্তমানলৈকে চলি থাকে। তো তেনেকুৱা ধৰণৰ ঘটনাবোৰ আমি কি কৰো, প্ৰেজেন্ট পাৰফেক্টত লিখো। লগতে নিগেটিভ চেন্সত, এইটো 4 নম্বৰ চৰ্ত, 4 নম্বৰ চৰ্ত, আমি নিগেটিভ চেন্সত যদি অতীততে আৰম্ভ হৈ বৰ্তমানলৈকে চলি থকা কথাবোৰ থাকে নিগেটিভ চেন্সত, তো সেইবোৰ আমি most কেছেছ নিগেটিভ চেন্সত থাকিলে সেইটো আমি কি কৰো পাৰফেক্ট টেন্সত, প্ৰেজেন্ট পাৰফেক্ট টেন্সত আমি লিখো, ঠিক আছে। তো ইয়াতে আমি প্ৰেজেন্ট পাৰফেক্টৰ গোটেই কথাখিনি কনক্লুড কৰিছো। মই আশা কৰিছো তোমালোকে সকলোৱে বুজি পাইছা, গোটেই চৰ্তকেইটাও বুজি পাইছা। কিবা যদি ডাউট থাকে তোমালোকে আমাৰ কমেণ্ট ছেকশ্যনত জনাবা। আৰু লাইভ ক্লাছ হ'ব আমাৰ প্ৰতি এনেকুৱা সময় আমি নিৰ্ধাৰণ কৰি দিম, তোমালোকৰ সুবিধাৰ্থে সকলো ইনফৰমেশ্যনটো দিয়া হ'বই। আমি ঘোষণা কৰিম কোনটো সময় তোমালোকৰ ষ্টাডি আৱাৰ্ছত লাইভ ক্লাছ কৰিম। সেই সময়খিনিত তোমালোকৰ সৈতে পোনপটীয়াকৈ তোমালোকৰ ডাউটবোৰ আমি ক্লিয়াৰ কৰিম। আৰু তাৰ বাবে তোমালোকে ভিডিঅ'টো চোৱা, চাই কিবা ডাউট থাকিলে সেইখিনি তোমালোকে গোটাই ৰাখা, কমেণ্টতো জনোৱা, আমি তাক ৰেক্টিফাই কৰিম তোমালোকৰ বাবে ভালকৈ আৰু আকৌ প্ৰেজেণ্ট কৰিম, ঠিক আছে। তো আজি ইমানতে সামৰিছো। তোমালোকে ভালকৈ পঢ়া, and keep watching our videos, keep learning, keep studying. Thank you.